গোস্বামীৰ ৰাজ্যসভাটোক গুৰুত্বপূৰ্ণ খবৰ সুৰা ট্ৰেজেডি আৰু ইতিমধ্যে আমি জনাইছো চুলাই মদ খাই মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া 128 জনলৈ বৃদ্ধি পাইছে এক ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতলৈ চুলাই মদ খাই মৃত্যু হোৱা লোকৰ সংখ্যা 128 জনলৈ বৃদ্ধি পাইছে এক অৱৰ্ণনীয় পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে গোলাঘাট আৰু যোৰহাটত প্ৰতি মুহূৰ্ততে বৃদ্ধি হৈছে মৃতকৰ সংখ্যা হস্পিটেলত এতিয়া মৃত্যুৰে যুঁজিছে 2 শতাধিক লোকে আৰু জেএমচিএইচত বৰ্তমানলৈকে নিহত হৈছে 67 জনৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো গোলাঘাটত নিহতৰ সংখ্যা 53 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ইতিমধ্যে 128 জন হোৱাত এতিয়া গোলাঘাট আৰু যোৰহাটত এক অৱৰ্ণনীয় পৰিস্থিতি বিৰাজ কৰিছে প্ৰতি মুহূৰ্ততে ইতিমধ্যে আমি জনাইছো যে মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে জেএমচিএইচত 67 জন আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে গোলাঘাটত মৃত্যু হৈছে 53 জন লোকৰ আনহাতে বৰহুলাত মৃত্যু হৈছে 8 জনৰ আৰু বৰ্তমানো জেএমচিএইচত আৰু গোলাঘাটৰ সিভিল হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু সৰু অধিক লোক ইপিনে সুৰা ট্ৰেজেডিৰ পিছতে গোলাঘাট যোৰহাটৰ চাৰিওফালে শোকৰ ছাপ পৰিছে শনিবাৰে গোলাঘাটত একেলগে জ্বলিছে 26খনকৈ চিতা চৌদিশে এতিয়া কেৱল মৰিশালী সদৃশ পৰিৱেশ বাগিচাই উঠিছে কান্দোনৰ ৰোল আৰু শোকত ভাগি পৰিছে তেওঁলোকৰ আত্মীয় স্বজন এনেদৰে হঠাতে যি এক পৰিৱেশ নামি আহিছে সমূহ বাগিচালৈ তাক লৈ এতিয়া হতচকিত হৈ পৰিছে স্থানীয় লোকসকল সমান্তৰালভাৱে এতিয়া এনেদৰে কান্দোনত ভাগি পৰিছে আত্মীয় স্বজন হস্পিটেলৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশ বাগিচাৰ প্ৰতি ঘৰে ঘৰে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে জেএমচিএইচৰ বাহিৰত এনেদৰে ৰোগীৰ আত্মীয় স্বজনৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু সবাকুটুকৈ শ্মশানত যি দৃশ্য দেখিবলৈ পোৱা গৈছে সেই দৃশ্য দেখিয়ে আচলতে সকলোৰে চকু সেমেকাই তুলিছে কোনোদিনে নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে অসমৰ ইতিহাসত আৰু বিশেষকৈ চাহ মজদুৰসকল যিসকল অতিকৈ সহজ সৰল তেওঁলোকে এনেদৰে এক অবাঞ্ছিত পৰিস্থিতিৰ মোকাবিলা হ'বলগীয়া হোৱা ঘটনাক এক অৱৰ্ণনীয় পৰিস্থিতি বৰ্তমান বিৰাজ কৰিছে গোলাঘাট আৰু যোৰহাটত এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ ৰোহিত গগৈৰ সৈতে ৰোহিত আপুনি জনাওক বৰ্তমান যিহেতু দেখিবলৈ পোৱা গৈছে যে হস্পিটেলতো এতিয়া আত্মীয় স্বজনৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু সবাতোকৈ দুৰ্ভাগ্যজনক খবৰ যে 128 জনলৈ বৃদ্ধি পাইছে ইতিমধ্যে মৃতকৰ সংখ্যা ৰোহিত আৰু শেহতীয়া খবৰ কি আহি পৰিছে হয় যেহেতু ক'ব লাগিব যে গোলাঘাট আৰু যোৰহাট ইতিমধ্যে মৃত্যু উপত্যকাত পৰিণত হৈছে আৰু যোৱা নিশা ইয়াত 2জন ৰোগীৰ মৃত্যুকে ধৰি গোলাঘাট জিলাখনৰ গোলাঘাট কুশল কোঁৱৰ সামৰিক চিকিৎসালয়ত মৃত্যুৰ সংখ্যা 53 জনলৈ বৃদ্ধি পালে ইয়াৰ উপৰিও ভয়ংকৰ কথাটো হৈছে যে ইয়াত চিকিৎসাধীন হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে এই মুহূৰ্তত আমি লাভ কৰিছোঁ যি তথ্য এই তথ্যমতে 136 গৰাকী এতিয়া গোলাঘাটৰ শহীদ কুশল কোঁৱৰ সামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছে এই যে যি আচলতে চিকিৎসালয়লৈ ৰোগীৰ অহা বা আক্ৰান্ত লোক অহাৰ সংখ্যা বৃদ্ধি পোৱা এই ঘটনাটোৱে আচলতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যিহেতু আমি ইতিমধ্যে জনাই আছোঁ যে গোলাঘাটত যি এই বিভীষিকাময় এক পৰিৱেশ হৈছে সেই পৰিৱেশক আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে আমি দেখুৱাইছোঁ প্ৰথমে মই গোলাঘাটৰ শহীদ কুশল কোঁৱৰ সামৰিক চিকিৎসালয়ত এনেদৰে আচলতে মাটিয়ে বালিয়ে পৰি থকা যিসকল আক্ৰান্ত লোক আছে সেইসকলৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাৰ চেষ্টা কৰিম যিহেতু আমি যিসকল লোক আছে তেওঁলোকৰ পৰা জনা আপোনালোকে কিয় আহিছিলে ছাৰ হাজবেণ্ডৰ বেমাৰৰ কাৰণে আহিছোঁ হেৰি মাল খাই পেট বিষ কৰিছে গৰঙা উশাহ গৰঙা ভাল পাইছে নাই এতিয়া অকণ পাইছে বুকুটো খালি কালি আনিছোঁ বুকু চুকু অকণ বিষাই আছে মানে ভালকৈ ইমান ভাল হোৱা পাইছোঁ প্ৰথমতে মাথাটো ঘূৰাই আৰু আন্ধাৰ দেখি এই চুলাই হয় সদায় নাখাওঁ এই 3 দিনৰ আগত খোৱা এইটো কাইলৈহে ধৰিছে মোক ভাল পাইছোঁ হয় কিছু ৰোগী ইয়াত উন্নত হৈছে তেওঁলোকৰ স্বাস্থ্য উন্নত হৈছে আৰু ইতিমধ্যে আমি জনাই আছোঁ যে যিসকল ৰোগী আছে হয় ৰোহিত ইতিমধ্যে আত্মীয় স্বজনৰ সেয়া ভাষ্য আৰু যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ ভাষ্য ৰোহিতে শুনাইছে ৰোহিত যদি চিকিৎসক বা কোনো যদি চিকিৎসা কৰ্মী থাকে তেওঁলোকৰ পৰা যদি আমি জানিব বিচাৰোঁ আচলতে কিমান গৰাকীকৈ ইতিমধ্যে তাত ভৰ্তি কৰা হৈছে আৰু কি লক্ষণসমূহ বৰ্তমান জানিব পৰা গৈছে যিহেতু তেওঁ জনাইছে যে 3 দিনৰ আগতে তেওঁ খাইছিল কিন্তু কালিহে তেওঁ আচলতে মূৰ ঘূৰা বা তেনেধৰণৰ কিছু লক্ষণ তেওঁ দেখিবলৈ পোৱা গৈছে গতিকে সেই সন্দৰ্ভত যদি চিকিৎসা কৰ্মী বা কোনোবা যদি থাকে তেওঁৰ পৰা যদি আমি জানিব পাৰোঁ
প্ৰতিক্ৰিয়া হয় হয় ৰোহিতৰ সৈতে সংযুক্ত হৈছোঁ আমি দেখুৱাইছোঁ ইয়াত দৃশ্য য'ত বৰ্তমান গোলাঘাটৰ চিভিলৰ পৰা তেওঁ পোনপটীয়াকৈ দেখুৱাইছিল ইতিমধ্যে আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আৰু 53জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে গোলাঘাটত আৰু ইতিমধ্যে আমি জনাইছোঁ যে সমগ্ৰ ৰাজ্যখনতে যোৰহাট গোলাঘাট আৰু তিতাবৰ এনেদৰে আদি কৰি 128জনকৈ লোকে মৃত্যু সাৱটি লৈছে আৰু বিষাক্ত যি লালিগুৰ সেই লালিগুৰৰ কথা ইতিমধ্যে আমি প্ৰতিবেদনত আপোনালোকক দেখুৱাইছোঁ যে কেনেদৰে আচলতে প্ৰস্তুত কৰা হয় এই চুলাই মদসমূহ অতি লেতেৰা পৰিৱেশত আৰু অতি বিষাক্ত দ্ৰব্য তাত মিহলোৱা হয় যাৰ ফলত এনেদৰে 128জনকৈ লোকে ৰাজ্যখনৰ প্ৰাণ হেৰুৱাইছে আৰু শোকাকুল পৰিৱেশ প্ৰত্যেকখন বাগিচাই বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে একেলগে 26খনকৈ চিতা জ্বলিছে গোলাঘাটত কালিৰ দিনটোত য'ত এক শোকাকুল এক অবৰ্ণনীয় পৰিৱেশ যিটো হয়তো পূৰ্বতে কোনোখন জিলাতে দেখিবলৈ পোৱা নগৈছিল এনেদৰে 26খনকৈ চিতা জ্বলিছে একেলগে এক দুৰ্ভাগ্যজনক পৰিৱেশ বৰ্তমান সমগ্ৰ অসমবাসী মৰ্মাহত হৈ পৰিছে ঘটনাত আৰু ৰাজ্যৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ যি ঘটনা আমি সংঘটিত হৈছে আৰু সকলোৱে একেমুখে ধিক্কাৰ গৰিহণা দিছে আবকাৰী বিভাগক যিহেতু আবকাৰী বিভাগক পূৰ্বতেও বহুবাৰ নিবেদন কৰাৰ পিছতো এইসমূহ ঘাটি উচ্ছেদ কৰা নহ'ল যাৰ ফলত পুনৰ এনেদৰে ঘটনা সংঘটিত হ'বলৈ ধৰিলে এই মুহূৰ্তত এডিজিপি মুকেশ আগৰৱালাৰ ভাষ্য পুনৰ আগবঢ়াই লৈছোঁ এটা আমাৰ পুৰা ডিটেইল থৰ' ইনভেষ্টিগেশ্যন এটা লঞ্চ কৰিছোঁ কিবা এটা পেটাৰ্ণ আমি ইভলভ কৰিবলৈ চেষ্টা কৰি আছোঁ যে এক্সট্ৰিম এৰিয়াবিলাকৰ পৰা কেছটো হোৱা নাই এটা কম্পেক্ট এৰিয়া আছে ইফালে বৰলা ইফালে গোলাঘাটৰ যিবিলাক অঞ্চল আছে আৰু এনে গম পোৱা মতে কথা পাতি পেলাই যিটো কিছু কথা আমি বুজিছোঁ এই হিচাপত আমি তদন্তটো আগবঢ়াই লৈ গৈ আছোঁ মানে তেনেও পাইছোঁ যে একেটা দোকানৰ পৰা আগতেও খাইছে একো হোৱা নাই এবাৰ খাইছে বেয়া হৈছে চ' ধৰক তেনেধৰণৰ কিছু বস্তুবিলাক আছে যিটো আমি তদন্তত চেষ্টা কৰি আছোঁ এইটো পচিবল হয় যে কোনোবা ডেলিভাৰী আধা ইফালে দিছে আধা ইফালে দিছে গাড়ী লৈ পেলাই আজিকালি ডেলিভাৰী দিবলৈ বেছি টাইম নালাগে দুখন ডিষ্ট্ৰিক্টতে আমি মানুহ উঠাইছোঁ ভেৰিফাই কৰি আছোঁ কাৰণ যিজনে বিক্ৰী কৰিছে বা যাৰ পৰা কিনি পেলাই খাইছে কি সিজন মানুহে কি গম পায় নেকি যে এই বস্তুটো বেয়া চেষ্টা এইটোৱে থাকিব যে কিমান সোনকালে আমি ইয়াৰ তললৈ সোমাই মানে এইটো গোটেই নেটৱৰ্কটো হওক বা এইটো ক্ৰাইমৰ যিটো অৰিজিন বা চ'ৰ্চ য'ত আছে আৰু তাৰ পৰা আমি এতিয়া ৰাইট নাও উই আৰ ৱৰ্কিং বেকৱাৰ্ডছ আৰু পোনপটীয়াকৈ পুনৰ গৈছোঁ যোৰহাট ক্ষমা কৰিব গোলাঘাটৰ চিভিললৈ য'ত ৰোহিত গগৈৰ সৈতে সংযুক্ত হৈছোঁ পুনৰবাৰ ৰোহিত পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু আপুনি জনাই আছে ইতিমধ্যে যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে কি আছে আৰু খবৰ আপোনাৰ হাতত হয় যিহেতু আমি জনাই আছোঁ যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যিহেতু কালি আমি নিশা পৰ্যন্ত আমি 90জনৰ সংখ্যা আমি যে 90জন ইয়াত চিকিৎসাধীন হৈ আছে সেই তথ্য দিছিলোঁ কিন্তু এই মুহূৰ্তত আমি দিছোঁ যে 136গৰাকী ইয়াত চিকিৎসাধীন হৈ আছে আৰু জিলা প্ৰশাসনে আচলতে গাঁও অঞ্চলত যেনেধৰণে তৎপৰতা ল'ব লাগে বা চাহ বাগিচা এলেকাত যেনেধৰণে আচলতে সজাগতা সৃষ্টি কৰিব লাগে ঠিক সজাগতা সৃষ্টি নকৰাৰ বাবে এনেধৰণে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে বা এই পৰ্যন্ত আচলতে বহু লোকে এই বিষাক্ত মদ্যপান কৰি আছে এইবাবে আচলতে সংখ্যা বৃদ্ধি পাব ধৰিছে আৰু যিসকল লালিগুৰৰ ব্যৱসায়ীকে ধৰি যিসকল কুখ্যাত ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলক কোনোবা দুই এজনক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আচল যিসকল কলা ব্যৱসায়ী তেওঁলোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই এই অভিযোগ উত্থাপন হৈছে কি ক'ব আপুনি মদমুক্ত দাবী সমিতিৰ সভাপতি প্ৰথমতে নিউজ 18ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কালি নিউজ 18ত মই কেইজনমান বেপাৰীৰ নাম কৈছিলোঁ যিকেইজন বেপাৰী সুভাষ চাহু ৰঙামাটিৰ লালচন আগৰৱালা ৰঙামাটি প্ৰদীপ গুপ্তা অনিল গুপ্তা মেৰাপানী এইকেইজনে হৈছে গোলাঘাটৰ যোৰহাট এই গোটেই এৰিয়াটোত মানে লালিগুৰ চুলাইমদ বনোৱা লালিগুৰ মিঠাইনল ইউৰিয়া ছাপ্লাই কৰে মানে একেলগে গুৰু দিয়ে মিঠাইনলো দিয়ে চব বস্তুটো একেলগে ছাপ্লাই কৰে আৰু সেই তেওঁলোকে য'ত বস্তুবোৰ দিছে ততেই মানে এই ঘটনাটো হৈছে আৰু আটাইতকৈ আশ্চৰ্যজনক কথা কালি মই নিউজ 18ত কোৱাৰ পিছতে অকল সুভাষ চাহুক গ্ৰেপ্তাৰ কৰিছে তাৰপিছত কিন্তু এতিয়ালৈকে লালচন আগৰৱালা যিটো কৰৌপতি তাৰ ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে তাক এতিয়ালৈকে এৰেষ্ট কৰা নাই এতিয়ালৈকে প্ৰদীপ গুপ্তা অনিল গুপ্তাক এৰেষ্ট কৰা নাই আৰু এতিয়ালৈকে অকল পৰাগ চেতিয়াক ছাছপেণ্ড কৰি পেলাই দায়িত্ব খাইছে কিন্তু এইখন মই আপোনালোকক কমিটি এখন কৈ দিছোঁ যেতিয়া আমি লালিগুৰবিলাক চুলাইমদ বনোৱা লালিগুৰবিলাক জব্দ কৰিছিলোঁ যেতিয়া আমি আমাৰ মদমুক্ত বাহিনীয়ে য'তে ত'তে জব্দ কৰি পুলিচক সমজাই দিছিল যেতিয়া গুদামবোৰ চিল কৰি আমি পুলিচক সমজাই দিছিলোঁ তাৰপিছত এখন ডিচিয়ে কমিটি বনাই দিছিলে এটা এনকুৱাৰী কৰিবৰ কাৰণে তাত আপোনাৰ দিছিলে মণিকা বৰা ACS মনোজ কুমাৰ বৰা ইনস্পেক্টৰ তাৰপিছতে বিভূতি
দাস ফুড ছেফটি অফিচাৰ, অৰ্চনা গগৈ ইন্সপেক্টৰ লিগেল মেট্ৰলজি, পৰাগ চেতিয়া ইন্সপেক্টৰ এক্সাইজ, মৃগাংক কৃষ্ণ গগৈ সাব ইন্সপেক্টৰ আমাৰ ছাপ্লাই। এই কমিটিখন বনাই দিয়াৰ পিছত তেওঁলোকে ফুড ছেফটি তেওঁলোকৰ তাত চেম্পুল লৈছিলে। চেম্পুলবিলাক ফুড ছেফটি অফিচলৈ পঠাব লাগে যে তাত এই ফুড ছেফটি অফিচলৈ খোৱাৰ উপযুক্ত হয় নে নহয়। কিন্তু তেওঁলোকে কি কৰিলে, গোপন ধনৰ লেনদেনত ফুড ছেফটি অফিচলৈ সেই চেম্পুলটো নপঠিয়ালে। তাৰ বিনিময়ত তেওঁলোকে বিভিন্ন অজুহাত দেখাই এইটো পিছুৱাই প্ৰায় এমাহমান সময় গুদামতে সেই গুৰবোৰ গেলি যাবলৈ দিয়া হ'ল। এই তালিকাখনৰ যিখন তালিকা তাৰ কোনোবা এজনক ছাছপেণ্ড কৰিছে, এজনক অকল পৰাগ চেতিয়াক, এই তালিকাখনক অকল পৰাগ চেতিয়াক ছাছপেণ্ড কৰিছে। আৰু এই গোটেই ঘটনাটোৰ আগৰ উদ্দেশ্যি গৌৰৱ বৰ্তাৰ হেমাহিৰ কাৰণে এইটো হ'বলৈ পালে। তেওঁলোকে যদি সেই সময়ত যদি আমি মদমুক্ত বাহিনীয়ে কিছুমান এই মুহূৰ্তত কি দাবী ক'ব? এই মুহূৰ্তত এটাই দাবী ক'ম, প্ৰথম লালচন আগৰৱালক এৰেষ্ট কৰক, প্ৰদীপ গুপ্তাক এৰেষ্ট কৰক, অনিল গুপ্তাক এৰেষ্ট কৰক, আৰু এই কমিটিখনৰ প্ৰত্যেকজন মানুহক এনকুৱাৰীলৈ আনক। আৰু তেওঁলোকে এই কমিটিখন বনাই দিয়াৰ পিছত তেওঁলোকে কি তদন্ত কৰিলে তাৰ প্ৰতিবেদন ৰাজহুৱা কৰক। আৰু ইতিমধ্যে ইয়াত 136জন লোকে এতিয়া বিচনাতে আপোনাৰ চিকিৎসাধীন হ'বলগীয়া হৈছে। ইয়াত যিমান চিকিৎসক আছে যিমান পাৰে ৰাত দিন কষ্ট কৰিছে, কিন্তু অকল মন্ত্ৰী MLA বিলাকে অকল ইয়ালৈ আহিছে, খবৰ লৈছে, অকল ৰাজনীতি কৰিছে, গুচি গৈছে। ইটোৱে ভাবিছে যে আমি কিমান হেৰি কৰিম, কিন্তু তেওঁলোকক কৈছোঁ উন্নত চিকিৎসক দল ইয়ালৈ পঠাওক। এটা অনুৰোধ কৰিছোঁ, ৰাজনীতি পিছত কৰিব। এই পৰ্যন্ত গুৱাহাটী মেডিকেলৰ পৰা মেডিকেল টিম আহি পৰিল। এতিয়ালৈকে ইমানটা ঘটনা হৈ গ'ল, 146জন মানুহৰ মৃত্যু হ'ল, এতিয়া 130জন ইয়াত মৃত্যুৰ সৈতে যুগি আছে। অকল গোলাঘাটৰ চিকিৎসকসকলে ইমান ৰাত দিন খোৱা বাদ দি ইমান কষ্ট কৰি আছে, তেওঁলোকে লেবেল দিবলৈ আহে, কিন্তু তেওঁলোকে এতিয়াও চিকিৎসকৰ দল এটা আনিব পৰা নাই। ৰোহিত, তেওঁৰ হাতত যিখন লিষ্ট আছে সেইখন কিমান দিনৰ পূৰ্বে সেই কমিটিখন গঠন কৰি দিয়া হৈছিল আৰু তেওঁলোকে কেতিয়া অভিযোগ দিছিল, কিমান সময়ৰ সেই ঘটনা? হয়, মই প্ৰবীণ দাসৰ ওচৰলৈ পুনৰ যাম। যিহেতু আপুনি যিখন তালিকা দেখুৱাইছে, এই তালিকাখন কেতিয়া গঠন কৰি দিছিল, কোনে গঠন কৰি দিছিল, আপুনি অকণমান স্পষ্টকৈ জনাব। এইখন আপোনাৰ 24 এপ্ৰিল 2018, 24 এপ্ৰিল, এইখন 24 এপ্ৰিলত যেতিয়া আমি আন্দোলনটো কৰি গৈছিলোঁ, গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আমাৰ মদমুক্ত অসম দাবী সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছা, টাই অসম ছাত্ৰকে আৰম্ভ কৰি বিভিন্ন দল সংগঠনৰ লগত হোৱা উপায়ুক্ত আলোচনাত আমি ভেটেনেৰী ডিপাৰ্টমেণ্টে কৰিলে অসমৰ কোনো গৰুক লালিগুৰ নোখোৱায়। যেতিয়া এক্সাইজে কৰিলে যে আমি যিমান মদ ভাঙিছোঁ চবতে লালিগুৰ ওলাইছে। তাৰপিছত সেই বেপাৰীবিলাকক মাতি আনিও তেখেতক অনুৰোধো কৰা হ'ল যে এই মদখিনি, এই মদ বনোৱা লালিগুৰটো যিহেতু গৰুৱে নাখায়, মানুহে নাখায়, এই মদ বনোৱাতে অকল ব্যৱহাৰ কৰা হয়। আমি যিমানবোৰ গুদাম চিল কৰিছিলোঁ তাত ইউৰিয়া পাইছিলোঁ, তাত মিথানল বুলি হেৰি পাইছিলোঁ। তাত কিন্তু যেতিয়া এই টিমটো গৈছিলে, টিমটো যোৱাৰ লগে লগে তেওঁলোকে কিন্তু প্ৰথম যোৱাৰ পিছত মানুহক দেখুৱাই চিল কৰা হ'ল অফিচিয়েলি কাগজত। সেইখিনি তথ্য মই আপোনালোকক পৰৱৰ্তী সময়ত আপোনালোকক মই দি যাম। কিমান তাত মিটিঙৰ প্ৰচিডিং আপোনালোক দি যাম, মিটিঙত কি হৈছিলে, কিমান গুৰ চিজ কৰিছিলে সেইখিনি দি যাম, চেম্পুল কেনেকৈ আনিছিলে তাৰ ভিডিঅ' আপোনালোকক দি যাম। ইয়াৰ পিছতো কিন্তু তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁলোকক এজনকো গ্ৰেপ্তাৰ কৰা নাই, অৰ্থাৎ এইটো এটা তেওঁলোকক তদন্তৰ আওতলৈ অনা নাই। আৰু এইটো গৌৰৱ বুদ্ধাকো তদন্তৰ আওতলৈ আনিব লাগে। এইটো এটা চুলাই মদ বনোৱা এটা বৃহৎ চিণ্ডিকেট আছে। এই চিণ্ডিকেটটোত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা ইয়াত জড়িত আছে, যাৰ কাৰণে আজি মই শালমৰা বাগানত খবৰ কৰিবলৈ যাওঁতে মোক একাংশ বিজেপি কৰ্মীয়ে মোক আজি মাৰিবৰ কাৰণে উদ্যত হৈছে। আৰু আজিও তেখেতসকলে ভয় খাইছে যে লালিগুৰৰ চিণ্ডিকেটটোৰ বিৰুদ্ধে মই মাতিলে মোক মৃত্যুৰ পৰ্যন্ত মোক ভাবুকি দি আছে। মই কৈছোঁ মই মৰি যাম, কিন্তু মই এটা কথা চেলেঞ্জ কৰি কৈছোঁ, এই লবিটো কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰিবই লাগিব। তাৰ বাবে যে তেওঁলোকে আমি নিজে মদমুক্ত বাহিনীয়ে হ'লেও আমি কিন্তু গুৰ চুৰ চব জ্বলাই দিম। এতিয়া এটাই কথা, প্ৰশাসনৰ দয়া মমতা বাদ দি যিমান মদৰ ঘাটি আছে চব ভাঙক আৰু যিমান লালিগুৰ আছে নষ্ট কৰক। নিশ্চয়কৈ ৰোহিত, আমি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম, কিন্তু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাই দিছোঁ। গোলাঘাট জিলাত বিষাক্ত খুৰা সেৱন কৰি 100তকৈ অধিক লোক মৃত্যু হোৱা ঘটনাটোত দুখ প্ৰকাশ কৰিছে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা চমুকৈ আটছাই। আৰু অকালতে মৃত্যুক আঁকোৱালি লোৱা লোকসকলৰ পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাই আটছাৰ সাধাৰণ সম্পাদক পৱন বেৰিয়াই। আবকাৰী বিভাগটো চলোৱাত মন্ত্ৰী পৰিমল শুক্লবৈদ্য সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মন্তব্য আগবঢ়াইছে বেৰিয়াই। সাংঘাতিক এটা দুৰ্ভাগ্যজনক ঘটনা, আৰু গোটেই ঘটনাটোৰ কাৰণে আমি অসম চৰকাৰক দোষী সাব্যস্ত কৰিছোঁ। অসম চৰকাৰৰ লগতে জিলা প্ৰশাসন আৰু যিটো আবকাৰী বিভাগ আছে সেই আবকাৰী বিভাগক আমি ইয়াৰ দোষাৰোপ কৰিছোঁ। ইয়াৰ লগতে আৰু কৈছোঁ যে যিহেতু অসমখন এই সুৰাৰ পৰা মুক্ত কৰিব লাগে, অসমীয়া সমাজখনক সুৰাৰ পৰা মুক্ত কৰিব লাগে। যেনেকৈ বিহাৰৰ চৰকাৰে
তেওঁলোকে ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰিছে তেনেকৈ অসমখনক ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এই গোলাঘাট ইনচিডেণ্টটোত যিমান চাহ শ্ৰমিক লোক মৃত্যুমুখত হৈছে তেওঁলোকৰ পৰিয়ালক অতি কমে 10 লাখ টকাৰ ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আছাৰ সাধাৰণ সম্পাদক পৱন বেৰিয়া তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে বিহাৰত যেনেকৈ ড্ৰাই ষ্টেট ঘোষণা কৰা হৈছিল অসমতো সুৰা একেবাৰে বন্ধ কৰি দিব লাগে আৰু সেয়া দেখিবলৈ পোৱা গৈছে যে বিহাৰ চৰকাৰে যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ জনসাধাৰণৰ হিতৰ হকে চিন্তা কৰি ৰাজহৰ কথা নাভাবি তেওঁলোকে সুৰা বন্ধ কৰি দিছিল বিহাৰত আৰু তেনেই পদক্ষেপে অসম চৰকাৰৰ লোৱাটো অতিকৈ বাঞ্ছনীয় এয়া মন্তব্য আগবঢ়াইছে আছাৰ সাধাৰণ সম্পাদক পৱন বেৰিয়াৰ সমান্তৰালভাৱে আমি দেখুৱাইছোঁ আপোনালোকক যোৰহাট গোলাঘাট আৰু তিতাবৰৰ দৃশ্য সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ দৃশ্য য'ত বৰ্তমান চিকিৎসালয় কান্দোনৰ ৰোল উঠিছে আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছিল যে যিসকল আক্ৰান্ত হৈ আছিল তেওঁলোকতো চিকিৎসাধীন হৈ আছে কিন্তু শ্মশানতো শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু বাগিচাই উজনি অসমৰ বাগিচাই এতিয়া দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ এক অবৰ্ণনীয় পৰিস্থিতি বিৰাজ কৰিছে কান্দোনৰ ৰোল উঠিছে চৌদিশে এতিয়া যেন মৃত্যুৰ হেকেৰিলি বৰ্তমান যোৰহাট আৰু গোলাঘাটত এয়া চিকিৎসালয়ৰ বাহিৰৰ দৃশ্য আমি দেখুৱাইছোঁ য'ত ইতিমধ্যে গোলাঘাটৰ দৃশ্য পোৱাতে দেখুৱাইছিলোঁ য'ত ইতিমধ্যে 136 জনকৈ অধিক আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু সমান্তৰালভাৱে চুলাই মদ খাই মৃত্যু হোৱা লোকৰ সংখ্যা 128 জনলৈ বৃদ্ধি পাইছে ৰাজ্যত গোলাঘাট কাণ্ডৰ পিছতে এতিয়া সক্ৰিয় হৈছে ৰাজ্যৰ আবকাৰী বিভাগ গোলাঘাট আৰু যোৰহাটত চুলাই মদ খাই 128 জনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ কৰা হৈছে চুলাই মদৰ ঘাটি মঙলদৈ আবকাৰী বিভাগ আৰু আৰক্ষীয়ে উচ্ছেদ কৰিছে কেইবাটাও চুলাই মদৰ ঘাটি বাংলাগড় চাহ বাগানৰ কোঁৱৰপাৰা গাঁৱৰ চুলাই মদ বনোৱা কাৰখানা মদৰ ঘাটি উৎখাত কৰাৰ লগতে নষ্ট কৰে বৃহৎ পৰিমাণৰ চুলাই মদৰ পেকেট ইফালে আৰক্ষীয়ে হাৰুমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মদ বেপাৰী আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছোঁ নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিশ্চিতভাৱে গোলাঘাটত যি ঘটনা সংঘটিত হ'ল গোলাঘাটত যি চুলাই মদ খোৱাৰ পিছতে কেইবাগৰাকী লোকৰ যি মৃত্যু হ'ল ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে আবকাৰী বিভাগে বিভিন্ন স্থানত তদন্ত চলাই যি চুলাই ঘাটিসমূহ উৎখাত কৰা দেখিবলৈ পোৱা গৈছে আমি উপস্থিত আছোঁ মঙলদৈ কোঁৱৰপাৰাৰ এই বাগান বস্তিত আৰু আমি দেখুৱাব দৃশ্য আৰু আমি বিভিন্ন লোক আছে ইয়াৰ বাগানৰ লোকসকল আছে আমি বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ বাইদেউ আপোনালোক এইটো কি ঠাই এইটো কুঁৱাৰপাৰা ব্লক চক আৰু বাগান চক বুলি কয় এইখিনি ইয়াতে মদ বেচে দেচোন বহুতে হয় কিমান ঘৰ মানে আছে কেইঘৰমান বেচে কিন্তু কাৰ ঘৰত বেচে নাজানো গম পাইছে নে গোলাঘাটত যি ঘটনা সংঘটিত হ'ল গম পাইছোঁ মানুহ মৰা বুলি কিন্তু কিমান মানুহ মৰিছে এইটো নাজানো হ'লেও এতিয়া দেখিবলৈ পোৱা গৈছে যে চুলাই ঘাটি যিসমূহ ঘাটি আছে এইটো মানে আৰক্ষী লোকসকল আহিছে দেখা পাইছোঁ কি বিচাৰে আপোনালোকে কি বিচাৰে আমি মদ বন্ধ কৰাটো বেছি ভাল পাওঁ হয় সৰু সৰু ল'ৰাবিলাকে খাই নহয় সেইটো কাৰণে মানে বন্ধ কৰিলে বেছি ভাল হয় নিশ্চিতভাৱে এয়া গাঁৱৰ লোক আৰু গাঁৱৰ যি একাংশ লোকে এই যি চুলাই যি ব্যৱসায় কৰি চুলাই যি বনাইছে তেওঁলোকে আমি ভিতৰৰ দৃশ্য দেখুৱাম এয়া মঙলদৈ চহৰৰ নিকটৱৰ্তী এয়া বাগানৰ সমীপত থকা এয়া এইটো ঘৰত এনেধৰণে এই চুলাই মদ তেওঁলোকে বনাইছে আৰু সেয়া তেওঁলোকে এই তদন্ত চলাই আছে আজি কিমান আজি প্ৰায় আমাৰ 400 লিটাৰ অবৈধ হেৰিয়াত অবৈধ মানে মদ বনোৱা 5 মানে দেখিছে কিন্তু যিহেতু আমাৰ এতিয়া মানে এই অঞ্চলত আমি আগতো পূৰ্বতে এনেধৰণে অভিযান চলাই গৈছোঁ আগতো পূৰ্বতে চলাইছোঁ এনেধৰণে বিভিন্ন ধৰণৰ মানে মদ হেৰি কৰি ধ্বংস কৰি গৈছোঁ আৰু ইতিমধ্যে আমি অতি সোনকালে ইয়াৰ লগত জড়িত কিছু লোকক আমি অতি সোনকালে কৰাই আছোঁ বাগানৰ যি অঞ্চল এইটো বাগানী অঞ্চল দেখিবলৈ পোৱা গৈছে কিন্তু অধিক যি মদৰ ঘাটি ইয়াতে আছে বৰ্তমান এইখিনি মদৰ ঘাটিতকৈও বিশেষকৈ আমি যিখিনি ইনফৰ্মেশ্যন পাইছোঁ বা আমি আগৰ পূৰ্বতে অভিযান চলাওঁতে অন্য ঠাইৰ পৰা ছাপ্লাই হয় যথেষ্ট সংখ্যক মদ ইয়ালৈ ছাপ্লাই হয় কিন্তু দেখিবলৈ পোৱা যায় যি সময়ত যি ধৰণে তৎপৰ হ'ব লাগিছিল তেনেধৰণৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে কিছু সময়ত আমি লোক আছে বিভিন্ন লোক আছে সংগঠনৰ লোক আছে দেখিবলৈ পাইছোঁ যে আজি আবকাৰী বিভাগ তৎপৰ হৈছে আৰু যি গোলাঘাটত সংঘটিত ঘটনাটো সংঘটিত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল ইয়াৰ পিছতে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আবকাৰী বিভাগ কি ক'ব আপুনি আচলতে গোলাঘাটত যি অবৈধ চুলাই মদ সেৱন কৰি যি চাহ শ্ৰমিকৰ মৃত্যু হ'ল তাৰ এইটো দুৰ্ভাগ্যজনক ঘটনা গতিকে আমি কৈছোঁ যে আজি তেনেকুৱা ধৰণৰ ঘটনা হোৱাৰ কাৰণে তৎপৰ নহয় জিলা প্ৰশাসন সদায় তৎপৰ হ'ব লাগে আজি দৰং জিলাখন অবৈধ মদৰ ঘাটিত পৰিণত হৈছে গতিকে এই ক্ষেত্ৰত আমি জিলা আবকাৰী বিভাগৰ যি হাপ্তা তোলা ব্যৱস্থা অকল পইচা লৈয়ে তেখেতসকল ব্যস্ত হৈ থাকে গতিকে সেই কাম বাদ দি পেলাই অন্ততঃ মাদক দ্ৰব্যবিহীন এখন জিলা হিচাপে গঢ় দিয়াৰ কাৰণে আমি জিলা প্ৰশাসনক
আহ্বান জনাইছোঁ। আজি হঠাৎ যি আবকাৰী বিভাগৰ লোকসকল উপস্থিত হৈছে, আবকাৰী বিভাগৰ লোকসকল উপস্থিত হৈ এনেধৰণে এই যি দেখিবলৈ পোৱা গৈছে এনেধৰণে আমি গাঁৱৰ লোকসকল আছে। বাইদেউ, ইয়াতে আপোনালোকৰ চুলাই মদ আগতে বিক্ৰী কৰা হয়? বিক্ৰী কৰা হয়, বহুত দিনৰ পৰা বিক্ৰী কৰি আছে, বন্ধ কৰিব আবকাৰী বিভাগৰ লোক আবকাৰী আহি থাকে মাজে মাজে। হয়, কিবা তেওঁলোকৰ কি কাৰণত আবকাৰী অহাৰ পিছত চলি থাকে? আবকাৰীৰ পিছত ডিছটো দিয়ে, পইচাটো দিয়াৰ পিছতো চলি থাকে, আবকাৰীয়ে পইচাটো লৈ যায়, মাহে মাহে পইচাটো দি থাকে। চাহ বাগানৰ এটা অঞ্চল, যিটো অঞ্চলত নেকি যি চুলাই মদৰ যি ঘাটি ইয়াতে আছে আৰু এই ঘাটিসমূহ উৎখাত কৰাৰ কাৰণে সষ্টম হৈ পৰিছে জিলা প্ৰশাসনে হওক বা যে আবকাৰী বিভাগ। কিন্তু যি সময়ত যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, পূৰ্বে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা ৰাইজৰ অভিযোগ উত্থাপন হৈছে। আৰু যি গোলাঘাটৰ যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ পিছতে যেন তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আবকাৰী বিভাগ। আৰু মংগলদৈৰ সমান্তৰালকৈ অবৈধ চুলাই মদৰ বিৰুদ্ধে ডিমৌটো স্থানীয় প্ৰশাসন আৰু আবকাৰী বিভাগৰ অভিযান। যোৰহাট গোলাঘাটৰ অবৈধ চুলাই মদ সেৱন কৰি ১৫০ শতাধিক লোকে প্ৰাণ হেৰুৱাৰ পিছত এতিয়া হঠাতে তৎপৰতা অৱলম্বন কৰিছে আবকাৰী বিভাগে। শিৱসাগৰ জিলাৰ ডিমৌত শনিবাৰে আবকাৰী বিভাগ আৰু স্থানীয় প্ৰশাসনে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই কেইবাহাজাৰ চুলাই মদ নষ্ট কৰাৰ লগতে ৬জনকৈ পুৰুষ মহিলাক আটক কৰিবলৈ সক্ষম হয়। শনিবাৰে জিলা আবকাৰী বিষয়া অৰুণজ্যোতি ভৰালীৰ নেতৃত্বত অহা এটা আবকাৰী দলে হাতে হাতে দা কুঠাৰ লাঠি লৈ ডিমৌৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দৈনিক বজাৰ, দীঘলীবাম, আঠাবাৰী, খৰাহাট, ডিৰৈৰ লগতে থাউৰা চাহ বাগিচাৰ বিভিন্ন অঞ্চলত অভিযান চলায়। এই অভিযানত আবকাৰী দলটোৱে আছাম সমাজ বিৰোধী লোকে দীৰ্ঘদিনৰ পৰা অস্বাস্থ্যকৰ পৰিৱেশত অবৈধভাৱে চুলাই মদ প্ৰস্তুত কৰি বিক্ৰী কৰি অহাৰ কেইবাটাও চুলাই ভাটি নষ্ট কৰিবলৈ সক্ষম হয়। মানে টি ষ্টেটবোৰ আছে নিয়াৰবাই ডিমৌ ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত, য'ত চুলাই প্ৰভাৱ আছে, মানে য'ত গাঁৱৰ প্ৰত্যেকজন মানুহে বাগানৰ ভিতৰত বনায় বা কৰে। আমি সেইবোৰ কাৰণে আমি লাগি আছোঁ বৰ্তমান আৰু ভাঙিবৰ কাৰণে। অলমষ্ট এপ্ৰক্সিমেটলি এতিয়া আমি কিন্তু একজেক্ট ফিগাৰটো দিব নোৱাৰোঁ, কিন্তু এবভ 6,000 to 7,000 লিটাৰ যেতিয়া চুলাই মানে স্পট ডিষ্ট্ৰাকশ্যন কৰা গ'ল। বৰ্তমান এইটো আমাৰ এটা কোঅৰ্ডিনেটেড এফৰ্ট বাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। তাত আমাৰ মেজিষ্ট্ৰেট মেডাম আছে, লগতে আমাৰ পুলিচ, ডিমৌ PS আৰু আমাৰ এক্সাইজ বিভাগ আৰু আমাৰ VDP কিছুমান ছেক্ৰেটাৰিজ কিছুমান আমাৰ লগত ইনভলভ হৈ আছে। আৰু আবকাৰী নহয় আৰক্ষীহে তৎপৰ হৈছে চুলাই মদৰ বিৰুদ্ধে। যোৰহাট আৰু গোলাঘাট কাণ্ডৰ গা লৰাব পৰা নাই কুম্ভকৰ্ণ নিদ্ৰা থকা গোৱালপাৰা জিলা আবকাৰী বিভাগক। চুলাই মদে গোলাঘাট, যোৰহাটত সংহাৰী ৰূপ ধাৰণ কৰি শতাধিক লোকৰ প্ৰাণ কাঢ়িলে। কিন্তু ইমানৰ পিছতো গা লৰা নাই গোৱালপাৰা আবকাৰী বিভাগটোৰ। বিয়াগোম আবকাৰী বিভাগটোৰ বিপৰীতে দুধনৈ আৰক্ষীয়ে আৰম্ভ কৰিছে চুলাই বিৰোধী অভিযান। শনিবাৰৰ দৃশ্য দেখুৱাইছো। শনিবাৰে লেলাৰ ডাবলি অঞ্চলত আৰক্ষী আৰু কামাণ্ডৰ এটা বৃহৎ দলে কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰিছে। নষ্ট কৰে ২০০০ লিটাৰো অধিক চুলাই মদ। অৱশ্যে আৰক্ষীক দেখি পলায়ন কৰে চুলাই ঘাটিৰ লোকসকলে। ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে দাঁতিতে গঢ় লৈ উঠা এই চুলাই ঘাটিসমূহত কোনোদিনাই নাকি লগোৱাৰ চেষ্টা কৰা দেখা নগ'ল আবকাৰী বিভাগটোৱে। ইয়াকে লৈ সৰব হৈছে গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি। বিভাগীয় মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।